প্ৰিয় দৰ্শকসকল, এই প্ৰতিবেদনৰ আৰম্ভণিতে আমি আপোনালোকক এটা বিশেষ গীতৰ কিছু দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ। কুঁৱলীৰ কুঁৱলীৰ ফাকেৰে নামিছে এছেৰেঙা বিষাদৰে ৰঙা ৰঙা তেজ সাঁচতীয়া সপোনতো পঙি ডাৱৰে প্ৰিয় দৰ্শকসকল, ইতিমধ্যে আপোনালোকে দৃশ্যাংশ দেখি অনুভৱ কৰিব পাৰিছে 2013 চনত অসমীয়া চলচ্চিত্ৰ জগতত মুক্তি লাভ কৰা ভাল পাব নাজানিলো শীৰ্ষক এই চিনেমাখনৰ অংগৰাগ পাপন মহন্তই কণ্ঠ প্ৰদান কৰা পুৰণি কুঁৱলীৰ ফাকেৰে এই গীতটিত যি মূল অভিনয় কৰিছে তথা এই ভাল পাব নাজানিলো চিনেমাখনৰ যি কাহিনী, এই কাহিনীৰ যি লিখিছিলে তেখেত ধ্যানজ্যোতি বৰা। আমি আহি আজি তেখেতৰ গৃহত উপস্থিত হৈছোহি। আমি আপোনালোকক জনাব বিচাৰিছোঁ সেই ধ্যানজ্যোতি বৰা যি অসমৰ জনপ্ৰিয় অভিনেতা আছিলে, অসমীয়া চলচ্চিত্ৰ জগতত তেখেতৰ বিশেষ ভূমিকা আছিলে, তেখেতৰ বৰ্তমান সময়ত পৰিস্থিতি কেনেকুৱা বা তেখেতৰ এই অভিনয় জগতখনৰ বাহিৰেও তেখেতৰ আৰু আমি কিছু কথা আপোনালোকক জনাবলৈ তেখেতৰ গৃহত আহি আজি উপস্থিত হৈছোঁ। মোক সতীৰ্থ দেখাব সেই যি পুৰণি কুঁৱলীৰ ফাকেৰে গীতটিত মূল অভিনয় কৰিছিল তথা ভাল পাব নাজানিলো চিনেমাখনৰ যি কাহিনী আছিল, এয়াই ধ্যানজ্যোতি বৰা। বৰ্তমান তেখেত এক দুৰাৰোগ্যত ভুগি আছে। আমি আজি পোহৰ লাইভ 8ৰ পৰিয়াল আহি তেখেতৰ ওচৰত উপস্থিত হৈছোহি। তেখেতৰ মোৰ সতীৰ্থ দেখাব মাতৃ আছে আৰু এই যি ধ্যানজ্যোতি বৰা বৰ্তমান তেওঁ আচলতে যথেষ্ট দুৰাৰোগ্যত ভুগি আছে আৰু ৰাইজৰ পৰা তেওঁ সঁহাৰি বিচাৰিছে যে এইজনা শিল্পী এসময়ত আপোনালোকক অভিনয়ৰ যোগেদি মনোৰঞ্জন দিবলৈ সক্ষম হৈছিল, কিন্তু বৰ্তমান তেখেতে দুৰাৰোগ্যত যি জীৱন মৰণৰ যুঁজৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে। আমি ধ্যানজ্যোতি বৰাৰ কাষলৈ যাম, কিন্তু তাৰ পূৰ্বতে তেখেতৰ মাতৃ আছে, এই মাতৃৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমি জানিব পাৰিছোঁ ইতিমধ্যে আপোনাৰ পুত্ৰই এসময়ত চলচ্চিত্ৰ জগতত অভিনয় কৰিছিল আৰু ৰাইজৰ সমাদৰ লাভ কৰিছিল, কিন্তু বৰ্তমান সময়ত দেখিছোঁ তেখেত দুৰাৰোগ্যত ভুগি আছে। মাতৃ হিচাপে এই মুহূৰ্তত আপুনি কি আহ্বান জনাব? নমস্কাৰ, মই ধ্যানজ্যোতি বৰাৰ মাকে কৈছোঁ। সি এতিয়া যিখিনি অসুখ ভুগি আছে একো কৰিব নোৱাৰে, খাবও নোৱাৰে। এতিয়া মই যোগাৰ দিব নোৱাৰোঁ, তাৰমানে চলিবলৈ মেলিবলৈ বহুত দিগদাৰী হৈছে। তাৰ অসুখ দেখি মই নিজেই ডিপ্ৰেশ্যন পোৱা আপোনালোকৰ পৰিয়ালৰ উপাৰ্জনৰ মূল তেখেতেই আছিলে। হয়। এতিয়া মানে কেনেকৈ চলিম, কেনেকৈ কৰিম, তাকনো কেনেকৈ ভাল কৰিম, সেইটোৱে চিন্তা আৰু। এতিয়া নয়নমণিয়ে তেনেকৈ গম পাই পেলাই পঠাই দিছে। তেওঁ ই কোৱা নাছিলে, কিন্তু নয়নমণিৰ বেয়া লাগি পেলাই সি এনেকৈ কৈছে আমি এনেদৰে চাওঁচোন, তেতিয়া কিজানি কিবা এটা হৈয়ে ৰাইজে কিজানি সহায় আগবঢ়ায়। তো যিখিনি চৰকাৰৰ ফালৰ পৰা এটা হেৰি দিছিলে 10,000 টকাৰ জিতেন গোস্বামী ছাৰে, সেইটো মাত্ৰ মানে আল্ট্ৰাচাউণ্ড চিটি স্কেন মানে গুৱাহাটীতে নিলোঁ, তাতে মানে সেইখিনি একো নহ'লে। তাৰপাছত এতিয়া মানে চলোঁ কিবা পাৰে মানে তাত মানে বেমাৰটো হ'ল কি পেংক্ৰিয়াছত মানে ষ্টনৰ নিচিনা হ'ল পেংক্ৰিয়াছৰ ভিতৰত। তাৰপিছত সেইটোকে লৈ পেলাই সি দৰৱ পাতি খাব নোৱাৰে, সময়মতে গোটাব কষ্টলি দৰৱবিলাকৰ দামো বেছি। তাৰপিছত কেতিয়াবা কোনোবাই বহুতে সহায়ো কৰিলে, দিলেও বাৰু মানে যাৰ লগত তাৰ চিনাকি আছিলে সকলোৱে মানে বন্ধু বৰ্গ সকলোৱে অলপ দিন দিলে। অলপ দিন দিয়াৰ পাছত খাবলৈ নোহোৱা গতিকে তাৰ আকৌ বেমাৰটো আকৌ হ'ল। তাৰপিছত এনেইতো ডিপ্ৰেশ্যনটো আছেই, মানে দেখাবই লাগে। সেইটো হেৰি কি কয় বাইপলাৰ ডিছঅৰ্ডাৰ বুলি এটা অসুখ, সেইটোও হৈ গ'ল। এতিয়া মানে মই চকুৰ আগত লৈ থাকিবও পৰা নাই, ক'ৰবালৈ গুচিয়ে যাম নে কি কৰিম নে এৰি থৈয়ে যাম নে এনেকুৱা লাগে কেতিয়াবা। পাপন দাই এই গীতটিত কণ্ঠদান কৰিছিলে, লগতে জুবিন গাৰ্গ ডাঙৰীয়াও এই চলচ্চিত্ৰখনৰ লগত জড়িত আছে। তেখেতসকলৰ প্ৰতি বিশেষ কিবা অনুৰোধ জনাব বিচাৰিব? তেওঁলোকে গম পালে আৰু কিবা এটা কৰিব, সেইটো আশা আছে। তেওঁলোকে এতিয়া গম নাপায় কোনো। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, এয়া আছিলে মাতৃৰ কথা। আচলতে পিতৃৰ বিয়োগৰ পাছত এই যি ধ্যানজ্যোতি বৰা আছিলে, তেখেতেই এই ঘৰখনৰ যি সমস্ত দায়িত্ব তেখেতৰ নিজৰ কান্ধত লৈছিল। আৰু এগৰাকী শিল্পীৰ আচলতে আমি যি চলচ্চিত্ৰ জগত বা পৰ্দাৰ আমি পোহৰ মঞ্চৰ ছবিখনে দেখোঁ, কিন্তু তাৰ আন্ধাৰ মঞ্চৰ বা আঁৰৰ যিখিনি কাহিনী সেইসমূহ আচলতে কিছু কথাত লুপ্ত হৈ থাকে। আৰু আচলতে ধ্যানজ্যোতি বৰাক আমি আজি এই ক্ষেত্ৰত পাই সঁচাকৈয়ে আচলতে দুখ অনুভৱ কৰিছোঁ। গতিকে আমি পোহৰ লাইভ 8 আহি উপস্থিত হৈছোঁ যাতে ৰাইজে এই যি শিল্পীগৰাকীৰ প্ৰতি কিছু সহায় আগবঢ়ায়। আমি আপোনাৰ পৰা
তেখেত আচলতে অসুস্থ, তথাপিও আমি কিছু মনোভাৱ তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আমি আহিছোঁ, গতিকে দুৰাৰোগ্য হৈ আছে, কি ক'ব? ৰাইজৰ পৰা কি সহায় বিচাৰিব? এতিয়া মানে মোৰ পেংকেজত ষ্ট'ন হ'ল। ষ্ট'ন হোৱাৰ পাছত মেডিচিন কৰে, ৰিলেশ্যন কেতিয়াবা কেতিয়াবা কৰে, কিন্তু মানে লগৰবিলাক ওৱান টাইম কৰে। কিন্তু বাইদেউজনী আছে বৰ্ণালী শৰ্মা বুলি কয়, তেওঁ মানে গুৱাহাটীত থাকে, মানে তেওঁ মানে হেল্প কৰিয়ে থাকে। মানে ইয়াতে ৰেচনৰ কথা আছে, ঘৰৰ কথা আছে, তাৰপিছত ভাড়া দিয়া কথা আছে, সেইবিলাকতো মই নকৰিলোঁ, মইতো নহয়, ডিপ্ৰেশ্যনত আহি গ'লোঁ। ডিপ্ৰেশ্যনত আহি যোৱাৰ পাছত দুবাৰ ষ্ট্ৰ'ক হ'ল, ইয়াত মাথাত দুখ পালোঁ, ফাটি গ'ল। তাৰপিছত এইপিনে তেজ জমা হৈ থাকিলে, এতিয়া মাথাটো বিষা হৈ থাকে। ডক্টৰে ক'লে বাইপ'লাৰ ডিছঅৰ্ডাৰ হৈছে বুলি। তাৰপিছত এইটো MRI কৰিব দিছে, সেইটো কৰিবলৈও দেখাত নহয়। তাৰপাছত অপাৰেশ্যন কৰিব লাগে, ষ্ট'নৰ 24 hours বিষাই থাকে। মেডিচিন খালে অকণ ৰিলেক্স পাওঁ, এতিয়া মেডিচিনে খোৱা নাই, মানে বিষ কমৰ ইনজেকশ্যন, পাথৰ বিষ মানে অপাৰেশ্যনটো ডক্টৰে ক'লে মানে নকওঁ, নাথাকিম মানে সোনকালে কৰিব। মই মেডিচিনটো ৰেগুলাৰ কৰি থাকিবলৈ কৈছে। মেডিচিনটো মই 14 দিন খোৱাই নাই, 20 দিন ধৰি খাব পৰা নাই। আমি আপোনাৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু আপুনি এইসকল শিল্পীৰ লগত বৰ্তমান সময়ত নাই, খালি এবাৰ মানে যোৱাত ভৰ্তি হৈ থাকোঁতে সূৰ্য বৰপাত্ৰাই মানে কথাটো নাপাতিলে মোৰ লগত, কথাটো পাইছিলোঁ, কথাটো নাপাতিলে। মোক 3000 টকা খালি দিছিলে, আৰু জাষ্ট তাত দৰৱখিনি আনিব পাৰিলোঁ। জাষ্ট মানে এবাৰ ভৰ্তি হ'বলগীয়া হৈছিলে, মানে পেইনটো বেছি হৈ যোৱা। ৰাইজক কৈছোঁ যে যিমান আপোনালোকে যি পাৰে তাকে সহায় কৰক, যে কোৱাখন নিচিনা হৈ যাব পাৰোঁ। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, আমি আপোনালোকক আজি এই ধ্যানজ্যোতি বৰা, যি আচলতে সময়ত জনপ্ৰিয় অভিনেতা আছিল, তেখেতৰ বৰ্তমান যি দুৰাৰোগ্য অৱস্থা, তাৰ আমি আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিলোঁ, যাতে এই বাতৰিৰ দ্বাৰা সাংস্কৃতিক ৰাজধানী যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ লোকে যাতে এই শিল্পীগৰাকীক সহায় কৰিব পাৰে, আৰু তেখেত যাতে সুস্থ হৈ পুনৰ ৰূপালী পৰ্দালৈ আকৌ উভতি আহিব পাৰে, তেখেতৰ অভিনয় পুনৰ যাতে আপোনালোকৰ মাজত সমাদৰ লাভ কৰিব পাৰে, সেই বিশেষ কথা আমি চিন্তা কৰি আজি আমাৰ এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ। চাই থাকিব পোহৰ লাইভ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com